সুস্থ জীৱনশৈলীৰ বাছনি আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ জৰিয়তে মগজুৰ স্বাস্থ্য সুৰক্ষিত কৰাটো অত্যন্ত প্ৰয়োজনীয়। মগজু ভালে ৰখাত আমাৰ কিছুমান অভ্যাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপুনি জানেনে 7টা বেয়া অভ্যাসে মানুহৰ মগজু ধ্বংস কৰিব পাৰে। জানো আহক সেই 7টা অভ্যাস কি? ব্যায়াম নকৰা। ব্যায়ামে মগজুৰ পৰা আহৰণ কৰা নিউৰট্ৰফিক ফ্ৰেক্টৰ বৃদ্ধি কৰি স্মৃতিশক্তি উন্নত কৰে। ই আপোনাক নতুন সিনেপছ গঠন কৰাত সহায় কৰে আৰু শিক্ষণ আৰু স্মৃতিশক্তি উন্নত কৰে। নিয়মীয়াকৈ ব্যায়াম নকৰিলে মগজুৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱা। মানসম্পন্ন টোপনি অবিহনে মগজুৰ স্বাস্থ্য ভালে নাথাকে। সুস্থ মগজুৰ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো অতি প্ৰয়োজনীয়। পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ পৰা বঞ্চিত হ'লে স্নায়ুজনিত ৰোগ হ'ব পাৰে। ভজা বা প্ৰচেছ খাদ্য বেছি খোৱা। আপুনি যি খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ মন আৰু মেজাজৰ ওপৰত পৰে। ভজা বা প্ৰচেছ খাদ্য বেছি গ্ৰহণ কৰিলে দীৰ্ঘদিনীয়া ৰোগ হ'ব পাৰে। স্মৃতিশক্তি হেৰুওৱা, মেজাজ নিয়ন্ত্ৰণৰ অভাৱ, বিভ্ৰান্তি আৰু হতাশাৰ লগতে স্নায়ুজনিত ৰোগ হ'ব পাৰে। ডাঙৰ পেট থকা। পেটৰ চৰ্বিৰ পৰিমাণ বেছি হ'লে প্ৰদাহ বৃদ্ধি পায়, যাৰ ফলত মগজু সংকুচিত হয়। শৰীৰৰ উচ্চ চৰ্বিৰ সৈতে ধূসৰ পদাৰ্থ হ্ৰাস পোৱাৰ সম্পৰ্ক আছে, যাৰ ফলত আমি গতিবিধি, স্মৃতিশক্তি আৰু আৱেগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। নতুন কথা নিশিকা। মগজুটো এনে এটা পেশীৰ দৰে, ইয়াক ব্যৱহাৰ কৰা পৰিমাণতকৈ বৃদ্ধি আৰু সংকুচিত হয়। নতুন কথা বা কাম শিকিলে নিউৰন উদ্দীপিত হয় আৰু নতুন পথ গঠন কৰে, যিয়ে মগজুক সুস্থ কৰি ৰাখে। সেয়ে সদায় নতুন কথা বা কাম শিকিবলৈ যত্ন কৰিব লাগে। পৰ্ণ চোৱা। দীৰ্ঘদিনীয়াকৈ পৰ্ণ চোৱাটো মগজুৰ পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত। পৰ্ণ চোৱাটোৱে মগজুৰ সুস্থতাৰ ব্যৱস্থাটো হাইজেক কৰে আৰু ডপামিনৰ সস্তীয়া হিটৰ দ্বাৰা ইয়াক আগুৰি ধৰে। ফলত মগজুৰ আকৃতি, আকাৰ আৰু ৰাসায়নিক ভাৰসাম্য শাৰীৰিকভাৱে অৱনতি ঘটে। ঘৰৰ ভিতৰতে বেছি সময় কটোৱা। ঘৰৰ ভিতৰত বেছি সময় কটালে সূৰ্যৰ পোহৰৰ পৰা বঞ্চিত হয়। পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শ অবিহনে আপোনাৰ চাৰ্কেডিয়ান চন্দ্ৰ প্ৰভাৱিত হয় আৰু চেৰটনিনৰ মাত্ৰা ডুব যাব পাৰে, যিয়ে ঋতুভিত্তিক আৱেগিক বিকাৰ আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে। গতিকে আমি আলোচনা কৰা উপায়সমূহ অৱলম্বন কৰক আৰু সুস্থ সবল হৈ থাকক। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে।